ডিব্রুগড়ে মহিলা উদ্যমিতা প্রকল্পের চেক বিতরণ করলেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। প্রাপকদের প্রত্যেকের হাতে 10,000 টাকার চেক বিতরণ করা হয়। 14,025 জন মহিলাকে চেক বিতরণ করা হয়। রাজ্যে 40 লক্ষ মহিলা আত্মসহায়ক গোষ্ঠীর সঙ্গে জড়িত। 4 লক্ষ আত্মসহায়ক গোষ্ঠী সক্রিয় হয়ে আছে। জনসভায় উল্লেখ করলেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। 3 কোটি মহিলাকে লাখপতি দিদি হিসেবে তৈরি করার লক্ষ্য রাজ্য সরকারের। তিনি আরো বলেন, আধুনিক যুগে আত্মসহায়ক গোষ্ঠীর সহযোগিতায় নারীরা সমাজে এগিয়ে যাচ্ছেন। জনসভা থেকে কংগ্রেসকে তো মুখ্যমন্ত্রী ডিব্ৰুগড় বিধানসভা সমষ্টিৰ 14,025 গৰাকী মহিলাই এই আঁচনিৰ জৰিয়তে প্ৰত্যেক গৰাকী আই মাতৃয়ে 10,000 টকাকৈ লাভ কৰিব। ইয়াৰে 7,777 গৰাকী গ্ৰাম্যাঞ্চলৰ আৰু 6,248 গৰাকী আই মাতৃ ডিব্ৰুগড় পৌৰসভা অঞ্চলৰ পৰা ইয়াতে সমবেত হৈছে। এই আঁচনিখন আমি কি ধৰণে আগুৱাই নিব খুজিছো, এই আঁচনিখনৰ লক্ষ্য কি, উদ্দেশ্য কি, তাক যাতে আমি সকলোকে জনাব পাৰোঁ, তাৰ কাৰণে আমি সুকীয়াকৈ সভা অনুষ্ঠিত কৰিছোঁ। অৰুণোদয় আঁচনি 2020 চনৰ পৰা চলি আছে। আই মাতৃসকলে অৰুণোদয়ৰ বিষয়ে জানে। তাৰ কাৰণে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক এনেকৈ আমি সভালৈ মতা নাই। নিজৰ গাঁৱতে তেওঁলোকে মিটিং শুনিছে, বেংকৰ একাউণ্টত আমি টকা দিছোঁ। কাৰণ এই আঁচনিখন নতুন আঁচনি নহয়। 2020 চনৰ পৰাই আমাৰ অসমত কম বেছি পৰিমাণে অৰুণোদয় আঁচনি চলি আছে। অসমে অৰুণোদয় আঁচনি আৰম্ভ কৰাৰ পিছত আমাৰ পৰা এই আঁচনিখন ছত্তীশগড়ে লৈ গ'ল, আমাৰ পৰা এই আঁচনিখন মধ্যপ্ৰদেশে লৈ গ'ল, আমাৰ পৰা এই আঁচনিখন কৰ্ণাটকে লৈ গ'ল, আমাৰ পৰা এই আঁচনিখন আমাৰ মহাৰাষ্ট্ৰ চৰকাৰে লৈ গ'ল, আৰু কম দিনৰ ভিতৰতে এই আঁচনিখন দিল্লী আৰু হাৰিয়ানা চৰকাৰেও ৰূপায়ণ কৰিব। পশ্চিমবংগ চৰকাৰেও অসমৰ পৰা অৰুণোদয় আঁচনি লৈ গৈ লক্ষী ভাণ্ডাৰ হিচাপে পশ্চিমবংগত তাক ৰূপায়ণ কৰিছে। অৰুণোদয়ে যেনেকে মহিলাসকলক এম্পাৱাৰ কৰে, সবলীকৰণ কৰে, নাৰী শক্তিক সন্মান কৰে, ঠিক তেনেদৰে আমি নতুন এখন আঁচনি আৰম্ভ কৰিছিলোঁ। এই আঁচনিখন হ'ল মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। এই আঁচনিখন ভাৰতবৰ্ষৰ কোনো ৰাজ্যত আজিলৈকে ৰূপায়ণ হোৱা নাই। মাত্ৰ কেইদিনমান আগতে বিহাৰে আমাৰ পৰা এই আঁচনিখনৰ বিষয়ে শিকি গৈছে, বুজি গৈছে। উদ্যমিতা আঁচনিখন বেলেগ আঁচনিতকৈ পৃথক কিয়? অৰুণোদয় আঁচনিত পুঁজি যায় 1,250 টকা, ঘৰখন চলাবলৈ সুবিধা হয়। কিন্তু মহিলা উদ্যমিতা আঁচনিৰ উদ্দেশ্য বেলেগ। আমি সকলোৱে জানো, আজি অসমৰ মহিলাসকল আগবাঢ়ি আহিছে, আৰু আমাৰ মহিলা শক্তি আজি এক জাগ্ৰত শক্তিলৈ ৰূপান্তৰ হৈছে। 40 লাখ মহিলা আত্মসহায়ক গ্ৰুপৰ লগত জড়িত হৈ পৰিছে, আৰু
প্ৰতিগৰাকী মহিলাই আজিকালি কালি ঘৰত পৰিয়ালৰ কাম কাজ নকৰে, তেওঁলোকে কিবা নহয় কিবা এটা উপাৰ্জনৰ কামতো নিজক জড়িত কৰি ৰাখে। যদি ল'ৰা ছোৱালী বেছি হয়, আমিতো ব্যৱসায়ত মনোনিৱেশ কৰিব নোৱাৰো, তেতিয়া ল'ৰা ছোৱালীক চাব লাগিব। সেইকাৰণে এই আঁচনিখনত আৰু এটা কথা আমি বান্ধি দিছো যে সন্তানৰ সংখ্যা যাতে বেছিকৈ বাঢ়ি নাযায়, এটা সীমাবদ্ধতাৰ মাজত থাকি যায়। মই ঠিক কৈছো নে নাই কোৱা? মোৰ কথাটো মনত ৰাখিব আৰু বেছি নকওঁ আৰু হ'ব। আমি আপোনালোকক চাউলৰ লগতে আমি আপোনালোকক দালিও কম দামত দিম, চেনিও কম দামত দিম, নিমখো কম দামত দিম। এতিয়া মাজে মাজে কংগ্ৰেছৰ মানুহবিলাকে মোক ফেচবুকত হাঁহি থাকে, মামাই দালি দিব, দালিৰে ৰাজনীতি কৰিব, চেনিৰে কৰিব, মিঠাতেলৰে কৰিব, গেছে কৰিব। কংগ্ৰেছৰ মানুহবিলাকৰ ঘৰত বহুত টকা আছে, কিন্তু দুখীয়া মানুহে বুজি পায় মহিলা উদ্যমিতাৰ প্ৰয়োজনীয়তা কিমান, দুখীয়া মানুহে বুজি পায় চাউল দালিৰ প্ৰয়োজনীয়তা কিমান।